নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ এই চেনেলটোলৈ স্বাগতম। আজি মই আপোনালোকক ৰিজনিঙৰ কেইটামান কুৱেশ্যন দেখুৱাই দিম বুলি ভাবিছোঁ। বলক প্ৰথম কুৱেশ্যনটো চাই লওঁ। ইয়াত চাওক, দিয়া আছে আপোনাৰ যদি APPL ইকুৱেল টু 50 আৰু MANGO ইকুৱেল টু 50 তেতিয়াহ'লে ORANGE ইকুৱেল টু কিমান সুধিছে। আমি প্ৰথম আপোনাৰ যিটো দিয়া আছে সেইটো লিখি লৈছো, APPL ইকুৱেল টু দিয়া আছে আমাৰ 50। তাৰমানে আমাৰ প্ৰথম এই এলফাবেটটো এনেকুৱা এলফাবেটৰ কুৱেশ্যন আপোনালোকৰ কম্পিটিটিভ লেভেলৰ এক্সামত আহি থকা দেখা যায়। প্ৰথম আমি এই এলফাবেটটো কিমান নম্বৰত আছে এইটো চাই লৈছো। এইটো আপোনাৰ 1 নম্বৰতে আছে, আমাৰ প্ৰথমতে আছে এটো। তাৰপিছত P টো থাকিব আমাৰ 16 নম্বৰত আৰু এটা P আছে, গতিকে 16 লিখি ললো। তাৰপিছত আপোনাৰ L টো আমাৰ আছে 12 নম্বৰত আৰু E টো আছে 5 নম্বৰত। এতিয়া আমি চাব লাগিব এই সংখ্যাকেইটাৰ পৰা আমি 50 ৰিলেশ্যনটো কেনেকৈ পাব পাৰো। ঠিক তেনেদৰে MANGO ইকুৱেল টু আমাৰ দিয়া আছে 50। ইয়াত M টো লিখি লৈছো। M টো আমাৰ কিমান নম্বৰ আছে 13, A টো আছে 1, N টো আছে 14 আৰু G টো আছে আমাৰ 7 আৰু O টো থাকিব আমাৰ 15। এতিয়া এইকেইটা সংখ্যা আৰু এইকেইটা সংখ্যাৰ পৰা এইকেইটা সংখ্যা ইকুৱেল টু 50 দিয়া আছে আৰু এইকেইটা ইকুৱেল টু 50 দিয়া আছে। এতিয়া আমাৰ কি ৰিলেশ্যনত ইয়াত 52 ওলাব সেইটো আমি চাব লাগিব। প্ৰথম আমি যদি প্ৰথম যোগ কৰি চাওঁ 1 + 16 + 16 + 12 + 5, গতিকে 1 + 16 টা যোগ কৰিলে হ'ব 32 + 1 33। 33ৰ লগত আমি যদি 12 যোগ কৰো তেতিয়া হৈ যাব আমাৰ 33ৰ লগত 12 যোগ কৰিলে 45 হৈ যাব আৰু 5 যোগ কৰিলে হৈ যাব আমাৰ 50। তাৰমানে আমি গোটেইকেইটা যদি যোগ কৰি দিওঁ তেতিয়াহ'লে আমাৰ ৰিলেশ্যনটো মিলি আছে। ঠিক সেইদৰে যদি আমি এইটো যোগ কৰো 13ৰ লগত 1 যোগ কৰিলে হৈ যাব 14, 14 দুটা হ'লে 14 × 28, 28 আৰু আমি যদি 7 যোগ কৰো 35 হৈ যাব। 35ৰ লগত 15 যোগ কৰিলে 50। তাৰমানে আমি যদি গোটেইকেইটা সংখ্যা যোগ কৰি দিওঁ তেতিয়াহ'লে আমাৰ হৈ যাব 50। তাৰমানে আমাৰ গোটেইকেইটা সংখ্যা যদি আমি যোগ কৰো তেতিয়া আমাৰ এই ৰিলেশ্যনটো মিলি আছে। এতিয়া আমাক সুধিছে ORANGE ইকুৱেল টু কিমান সুধিছে। ORANGE ইকুৱেল টু হোৱাট, তাৰমানে কিমান সুধিছে। এতিয়া আমি O টো আমাৰ আছে 15 নম্বৰত, R টো আছে আমাৰ 18 নম্বৰত, A টো 1 আৰু N টো আছে আমাৰ 14 নম্বৰত আৰু G টো আছে আমাৰ 7 নম্বৰত আৰু E টো আছে আমাৰ 5 নম্বৰত। এতিয়া আমি এইকেইটা যদি যোগ কৰি দিওঁ, এইকেইটা যদি প্লাছ কৰি দিওঁ তেতিয়া আমাৰ কি ওলাব সেইটো আমি চাই লওঁ। 15 + 18, 15 + 18 15 লগত 18 যোগ কৰিলে হৈ যাব আপোনাৰ 28 13 33। 33ৰ লগত 1 যোগ কৰিলে হ'ব 34, 34ৰ লগত 14 যোগ কৰিলে হ'ব আপোনাৰ 48, 48ৰ লগত যদি আমি 7 যোগ কৰো হৈ যাব 55, 55ৰ লগত যদি আমি 5 যোগ কৰো হৈ যাব আমাৰ 60। এতিয়া আমি অপশ্যনত 60 আছে না নাই চাই লওঁ। এতিয়া চাওক C নম্বৰত আমাৰ 60 আছে, গতিকে আমাৰ ৰাইট আনসাৰ হৈ যাব C 60। প্ৰথম কুৱেশ্যনটো আমাৰ এনেকে সলভ হৈ গ'ল। তাৰমানে আমি প্ৰথম এলফাবেট কেইটা যিটো নম্বৰত আছে আমি সেইকেইটা লিখি ললো, লিখি লৈ যোগ কৰি চালো, যোগ কৰি চাওঁতে আমাৰ ৰিলেশ্যনটো দুটা ৰিলেশ্যন মিলিলে মেটচ কৰিলে, গতিকে আমাৰ 3 নম্বৰটো তেনেকে এলফাবেটৰ নাম্বাৰ কেইটা লিখি যোগ কৰি দিলে আমাৰ ৰাইট আনসাৰটো ওলাই যাব। এতিয়া আমি 2 নম্বৰ কুৱেশ্যনটোলৈ আহো। এতিয়া 2 নম্বৰটো দিয়া আছে, চাব 2 নম্বৰটো দিয়া আছে
এটা 2 নম্বৰ কোৱেশ্চনটো দিয়া আছে চাব PEN equal to 17 আৰু BAT equal to 5 VAN equal to কি সুধিছে আমাক অপচনত দিয়া আছে 37 10 22 15 ঠিক আগৰটোৰ দৰে আমি PEN equal to দিয়া আছে আমাৰ 17 এতিয়া আমি এলফাবেটৰ নম্বৰটো লিখি লওঁ P আমাৰ নম্বৰটো হ'ব 16 অৰ্থাৎ 16 নম্বৰ E টো হ'ব 5 নম্বৰ আৰু N টো হ'ব আমাৰ 14 নম্বৰ ইকুৱেল টু কিমান দিয়া আছে আমাৰ 17 দিয়া আছে এতিয়া আৰু আমাৰ BAT ইকুৱেল টু দিয়া আছে 5 B টো আমাৰ 2 নম্বৰত আছে A টো আছে 1 নম্বৰত আৰু T টো আছে আমাৰ 20 নম্বৰত এতিয়া এই কেইটা সংখ্যাৰ পৰা 17 আৰু এই কেইটা সংখ্যাৰ পৰা 5 ৰিলেচনটো আমাৰ কেনেকৈ আহিব চাব লাগিব এতিয়া চাওক যদি আমি গোটেই কেইটা যোগ কৰো তো এবাৰ বেছি হৈ যাব 17 তকৈ ডাঙৰ হৈ যাব এই কেইটা তো এনেও বেছি হৈ আছে 20 আছে মানে ইয়াতকৈ বেছি হৈ আছে এতিয়া আমি কেনেকৈ মিলিব সেইটো চাব লাগিব যদি আমি ইয়াৰ চাওক ইয়াত 16 আছে 16 মানে অংক আছে 1 আৰু 6 আৰু ইয়াত আছে 5 আৰু 1 আৰু 4 আমি যদি ইয়াৰ অংক কেইটা যোগ কৰো এবাৰ 1 প্লাস 1 তাৰমানে 1 প্লাস 6 প্লাস 5 প্লাস 1 প্লাস 4 আমি যদি অংক কেইটা যোগ কৰি দিওঁ তেতিয়া কি ওলাই চাই লওঁ 1 প্লাস 6 7 7 প্লাস 5 12 12 প্লাস 1 13 13 প্লাস 4 ইকুৱেল টু আমাৰ 17 এইটো মিলি গ'ল এতিয়া আমি এইটোও চাই লওঁ 2 প্লাস 1 প্লাস 2 প্লাস 0 2 plus 1 3 3 plus 2 5 5 plus 0 equal to 5 हमने আমার এবার অঙ্ক কেইটা যোগ কৰি দিলে আমাৰ ৰিলেচনটো মিলি আছে এবাৰ আমাক কি লিয়াব দিছে VAN equal to what তাৰ মানে VAN মানে কি সুধিছে এতিয়া চাওক V টো আমাৰ কিমান নম্বৰত আছে চাই লওঁ আমি V টো আছে আমাৰ 22 নম্বৰত A টো আছে আমাৰ 1 নম্বৰত আৰু N টো আছে আমাৰ 14 নম্বৰত এতিয়া চাওক যদি আমি অংক কেইটা যোগ কৰি দিওঁ 2 plus 2 plus 1 plus 1 plus 4 তাৰমানে 2 2 4 4 কে 5 5 কে 6 6 4 10 তাৰমানে আমাৰ এনসাৰ কিমান হৈ গ'ল 10 তাৰমানে বি অপচনটো আমাৰ ৰাইট হৈ গ'ল আমাৰ ৰিলেচনটো কেনেকৈ মিলে আমি সেইটো চাব লাগিব এতিয়া আমি 3 নম্বৰ কোৱেশ্চনটো আহো এবাৰ 3 নম্বৰটো চাব কি দিয়া আছে 3 নম্বৰটো দিয়া আছে আমাৰ MAN ইকুৱেল টু দিয়া আছে 182 তাৰমানে M টো আমাৰ কিমান নম্বৰত আছে আমি চাই লওঁ M টো আছে আমাৰ 13 নম্বৰত A টো আছে 1 নম্বৰত আৰু N টো আছে 14 নম্বৰত গতিকে এই গোটেইকেইটা ইকুৱেল টু দিয়া আছে আমাৰ 182 আৰু FAN ইকুৱেল টু দিয়া আছে 84 গতিকে আমাৰ F টো আছে আমাৰ 6 নম্বৰত A টো আছে 1 নম্বৰত আৰু N টো আছে আমাৰ 14 নম্বৰত ইকুৱেল টু 84 এতিয়া এই সংখ্যাৰ পৰা 182 আৰু এই কেইটা সংখ্যাৰ পৰা 84 কেনেকৈ ওলাই সেইটো আমি চাব লাগিব ৰিলেচনটো আমি চাই ল'ব লাগিব এতিয়া যদি আমি 13 plus 1 plus 14 যোগ কৰোঁ 182 নোলায় আৰু যদি অংক কেইটা যোগ কৰোঁ তথাপিও নোলায় এইটো আমাৰ বহুত ডাঙৰ আছে গতিকে ইয়াত পূৰণৰ লগত মিলে না আমি চাই লওঁ পূৰণ যদি আমি 13 into 13 equal to 13 হ'ব আৰু যদি 13 into 14 কৰি চাওঁ যদি আমি 14 গুণ 42 2 হাতে গ'ল 4 14 গুণ 14 14 4 182 তাৰমানে আমি গোটেইকেইটা সংখ্যা যদি আমি পূৰণ কৰি দিওঁ তেতিয়া আমাৰ ৰিলেচনটো মিলি আছে এইটো চাই লওঁ 6 লগত 1 পূৰণ কৰিলে 6 আৰু 6 লগত 14 যদি পূৰণ কৰোঁ 14 6 গুণ হৈ যাব আমাৰ 84 তাৰমানে আমাৰ পূৰণত ৰিলেচনটো মিলি আছে এতিয়া আমাক সুধিছে CAT
ইকুৱেল টু হোৱাট তাৰমানে চিটো আমাৰ কিমান নম্বৰত আছে আমি চাই লওঁ চিটো আছে আমাৰ 3 নম্বৰত এটো আছে 1 নম্বৰত আৰু টিটো আছে আমাৰ 20 নম্বৰত গতিকে যদি আমি গোটেইকেইটা পূৰণ কৰি দিওঁ 3 1 গুণ 3 আৰু 3 20 গুণ হৈ যাব আমাৰ 60 তাৰমানে ৰাইট আনসাৰ হৈ যাব 60 আমাৰ ডিটো ৰাইট হৈ যাব আমি প্ৰথম আমি দিয়াই থকা দুটাৰ পৰা আমি ৰিলেশ্যনটো উলিয়াই ল'ব লাগিব পূৰণতে মিলে না হৰণতে মিলে না যোগ বিয়োগতে মিলে আমি প্ৰথম ৰিলেশ্যনটো উলিয়াই লৈ তাৰ পিছত আমি 3 নম্বৰটো যেটো কৰিব দিয়ে সেইটো চাই ল'ব লাগিব এতিয়া আমি 4 নম্বৰ কোৱেশ্চনটো লও 4 নম্বৰটো চাওক আপোনালোকে বি ডাবল ও কে ইকুৱেল টু দিয়া আছে আমাৰ 16 আৰু PENCIL ইকুৱেল টু দিয়া আছে 36 এতিয়া আমাক সুধিছে PAPER পেপাৰ ইকুৱেল টু হোৱাট এতিয়া চাওক বি টো আমাৰ আছে 2 নম্বৰত ও টো আমাৰ আছে 15 নম্বৰত দুটা ও আছে গতিকে 15 দুটা হৈ যাব কে টো আছে আমাৰ 11 নম্বৰত এতিয়া এই কেইটাৰ পৰা আমাৰ 16 ৰ ৰিলেশ্যনটো কেনেকৈ মিলিব আমি চাই লওঁ 2 লগত যদি আমি গোটেইকেইটা যোগ কৰোঁ তথাপি নিমিলে যদি আমি অংককেইটা যোগ কৰোঁ তথাপি নিমিলে পূৰণ কৰিলেতো বহুত ডাঙৰে হৈ যাব গতিকে আমি প্ৰথম চাই লওঁ ইয়াত কেইটা আলফাবেট আছে 1 2 3 4 তাৰমানে ইয়াত আছে আমাৰ 4টা আলফাবেট আৰু ইয়াত আছে 1 2 3 4 5 6 ইয়াত আছে 6টা আলফাবেট এতিয়া ইয়াত দিয়া আছে আমাৰ 16 আৰু ইয়াত দিয়া আছে 36 এতিয়া যদি আমি ইয়াক স্কয়াৰ কৰি দিওঁ তাৰমানে 4 স্কয়াৰ মানে হৈ যাব 4 * 4 ইকুৱেল টু হৈ যাব আমাৰ 16 আৰু যদি আমি 6 টো স্কয়াৰ কৰি দিওঁ 6 * 6 ইকুৱেল টু হৈ যাব আমাৰ 36 তাৰমানে আমি এলফাবেট কেইটা যদি এলফাবেট যিমানটা আছে সেইটো সংখ্যা যদি আমি স্কয়াৰ কৰি দিওঁ তেতিয়া ৰিলেশ্যনটো মিলি আছে এইটোৰো তেনেকৈ ৰিলেশ্যনটো মিলি আছে এতিয়া আমাৰ চাওক এতিয়া আমাৰ কি দিয়া আছে PAPER পেপাৰত 1 2 3 4 5 তাৰমানে আমাৰ 5টা এলফাবেট আছে 5 আৰু আগৰ কেইটাৰ দৰে আমি স্কয়াৰ কৰি দিম তাৰমানে 5 * 5 ইকুৱেল টু হৈ যাব আমাৰ 25 তাৰমানে আমাৰ ৰাইট আনসাৰ হৈ যাব 25 বি টো আমাৰ ৰাইট হৈ যাব তাৰমানে আমি দিয়াই থকা দুটাৰ পৰা আমি ৰিলেশ্যনটো উলিয়াই লৈ পিছৰটো আমি তেনেকৈ কৰি দিম এতিয়া এইটো আপোনালোকৰ কমেণ্ট কৰি জনাই দিব কি হ'ব এইটো হোমৱৰ্ক হিচাপে থাকি গ'ল মই অলপ এনেই দেখুৱাই দি আছোঁ চাওক HORAC ইকুৱেল টু দিয়া আছে আমাৰ 13 FOX ইকুৱেল টু দিয়া আছে আমাৰ 15 তেতিয়াহ'লে সুধিছে MANGO ইকুৱেল টু হোৱাট এইটো আমি কেনেকৈ ৰিলেশ্যন আপোনালোকে ভাবি লওক এবাৰ কেনেকৈ ৰিলেশ্যনটো উলিয়াব প্ৰথম আমি এই দুটা ৰিলেশ্যনটো উলিয়াই লৈ তাৰপিছত আমি এইটো কৰিব চেষ্টা কৰিম গতিকে আপোনালোকে এইটো কৰি পেলাই এনচাৰটো কি ওলায় মোক কমেণ্টত জনাই দিব গতিকে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব কমেণ্ট কৰি দিব বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিব আৰু এনচাৰটো কমেণ্ট কৰি জনাই দিব গতিকে আজিলৈ এইখিনি